অসমত বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে বুলি আজি বৰপেটাত মন্তব্য কৰে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। আজি সাংসদগৰাকীক বৰপেটাৰ বিভিন্ন সংগঠন আৰু অনুষ্ঠানে ৰাজহুৱা সম্বৰ্ধনা জনায়। বৰপেটা সাহিত্য সভা ভৱনত ইয়াৰ বাবে আয়োজিত অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি সাংসদ চৌধুৰীয়ে কয় যে সাংসদ হিচাপে দায়িত্ব গ্ৰহণৰ পাছৰে পৰা তেওঁ সমষ্টিটোৰ উন্নয়নৰ হকে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। আজি তেওঁক জনোৱা সম্বৰ্ধনাই সেই দায়িত্ব অধিক বৃদ্ধি কৰিলে, বিশেষকৈ বৰপেটাৰ উন্নয়নৰ প্ৰতি অধিক দায়িত্বশীল কৰি তুলিলে। এই সভাৰ পাছত সাংবাদিকৰ আগত চৌধুৰীয়ে ৰাজনৈতিক বিষয়ত সাংবাদিকৰ আগত মন্তব্য কৰে যে অসমত বিৰোধী দলবোৰৰ মাজত ঐক্যবদ্ধতা গঢ়ি উঠাৰ সম্ভাৱনা নাই। কালি দলবোৰৰ মাজত অনুষ্ঠিত বৈঠকতে তাৰ প্ৰমাণ পোৱা গৈছে বুলিও তেওঁ কয়। উল্লেখ্য যে 2026 বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে কালি একাংশ বিৰোধী দলৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল। সম্বৰ্ধনা সভাখনত বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, সৰুক্ষেত্ৰৰ প্ৰাক্তন বিধায়ক ডক্টৰ তাৰাপ্ৰসাদ দাস, অধিবক্তা দীপক দাস আদি উপস্থিত থাকে। প্ৰায় 100টা দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে সাংসদ চৌধুৰীক সম্বৰ্ধনা জনায়। বৰপেটাবাসী ৰাইজে আজি মই ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছে। মই আজি অনুভৱ কৰিছোঁ যে আচলতে মোৰ ঘৰ বঙাইগাঁৱত নে বৰপেটাত। তাৰমানে বৰপেটাবাসী ৰাইজৰ যিটো মৰম সেইটো অতুলনীয় আৰু ইয়াৰ প্ৰতি মই আচলতে মোৰ নিজৰ ভাৱ এইটোৱেই যে তেওঁলোকৰ প্ৰতি দায়িত্বটো মই ভাবোঁ যে আজিৰ পৰা মই বাঢ়িল। যদিও মই আগতেও দায়িত্ব আছিল, কিন্তু আজি বৰপেটাবাসী ৰাইজে যিটো মৰম তেওঁলোকে প্ৰদৰ্শন কৰিলে ইয়াৰ যদি মই অনুভৱ কৰিছোঁ যে তেওঁলোকৰ প্ৰতি বৰপেটাবাসী ৰাইজৰ প্ৰতি দায়িত্বটো পূৰ্বৰ তুলনাত বহুত বেছি বৃদ্ধি হৈছে আৰু এই দায়িত্ব মই পালন কৰিবৰ কাৰণে আগবাঢ়ি যাম। 2026 এডিডিৰ লক্ষ্য কি হ'ব? সেই কথাটো মই এতিয়া নকওঁ যে 2026 এতিয়া নিৰ্বাচন খেলিম আমি। নিৰ্বাচন খেলিম, গতিকে এতিয়া ধৰি লওক এই বস্তুটো কেন্দ্ৰীয় সমিতিয়ে আমাৰ দলৰ নেতৃত্ব আছে, নেতৃত্বই ক'ব। মই আচলতে এতিয়া আজিৰ দিনটোত মই দলৰ নেতৃত্বত নাই, গতিকে নেতৃত্বই ক'ব। তেওঁলোকৰ আপোনালোকে মিটিঙত কি ঘটনা ঘটিছে আপোনালোকে নিজে ভালকৈ জানে। গতিকে য'ত তেওঁলোকৰ মিত্ৰতাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতেই তেওঁলোকৰ তাৰমানে তেওঁলোকৰ মাজতে যিটো মূল বিতৰ্ক সৃষ্টি হয়, সেই দলকেইটা কেনেধৰণে তেওঁলোকে তাৰমানে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই কথাটো আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে, উপলব্ধি কৰিব পাৰিছে। মই ভাবোঁ তেওঁলোকে যিমানেই ঢাক ঢোল নবজায় কিয় ইয়াত তাৰমানে বিৰোধী দলসমূহে তেওঁলোকে ঐক্যবদ্ধ হৈ যুঁজত নামিব নোৱাৰে। নাই, মই আশাবাদী। মই জানো বস্তুটো যে মোৰ সীমিত এটা হেৰি আছে, কিন্তু মই এটা কথা লক্ষ্য কৰিছোঁ যে বৰপেটাবাসীৰ যি সমস্যা, যিমানবিলাক সমস্যা, এই সমস্যাবিলাকৰ যিখিনি মোৰ জৰিয়তে সম্ভৱ হয় সমাধান কৰাটো, সেইসমূহ সমস্যা মই নিশ্চিতভাৱে সমাধান কৰিবৰ কাৰণে আগবাঢ়িছোঁ। নিউজ ডেস্ক ৰিপাব্লিকানী।